আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ পৰা আৰম্ভ হৈছিল? উত্তৰ 1951 চনত। আৰু এই পৰিকল্পনাৰ অন্ত পৰিছিল 1956 চনত। ইণ্টাৰনেটৰ লগত জড়িত URLৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ URLৰ ফুল ফৰ্ম হ'ল ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। পৃথিৱীৰ পৃষ্ঠৰ পৰা বিভিন্ন উচ্চতাত থকা ডাৱৰৰ অৱস্থান জোখা আহিলাক কি বোলে? উত্তৰ চিলোমিটাৰ। কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ দৈৰ্ঘ্য আটাইতকৈ বেছি? উত্তৰ গ্ৰীচ। গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 21 ফেব্ৰুৱাৰী। বুদ্ধদেৱে কোন ঠাইত পৰিনিৰ্বাণ লাভ কৰিছিল? উত্তৰ কুশীনগৰত। কুশীনগৰ ঠাইখন বৰ্তমান উত্তৰ প্ৰদেশ ৰাজ্যৰ অন্তৰ্গত। মানৱ শৰীৰত থকা ক্ৰম'জমৰ সংখ্যা কিমান? উত্তৰ 46। INDU বা ইণ্ডু কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ হাৰিয়ানা। INDUৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান নেশ্যনেল ডিফেন্স ইউনিভাৰ্চিটি। সংগমকালত ৰজাৰ জন্মদিনটোক কি বোলা হৈছিল? উত্তৰ পেৰুনাল। সংগমকাল দক্ষিণ ভাৰতৰ লগত জড়িত। দক্ষিণ আমেৰিকাত মুঠ কেইখন চাৰিওদিশ স্থলসীমাৰে আগুৰি থকা দেশ আছে? উত্তৰ 2খন। এই দুখন লেণ্ডলক কাউণ্ট্ৰি হৈছে বলিভিয়া আৰু পেৰাগুৱে। আনহাতে বিশ্বৰ আটাইতকৈ ডাঙৰ লেণ্ডলক কাউণ্ট্ৰিখন হৈছে কাজাখাস্তান। চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট অৰ্থাৎ আইন অমান্য আন্দোলন কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ 1930 চনত। এপল উপগ্ৰহৰ এপলৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ এপলৰ ফুল ফৰ্ম হ'ল এৰিয়ানে পেছেঞ্জাৰ পেলোড এক্সপেৰিমেণ্ট। এপল ছেটেলাইট হৈছে ভাৰতে 1981 চনত মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথমটো পৰীক্ষামূলক কমিউনিকেশ্যন ছেটেলাইট। মালবিকা অগ্নিমিত্ৰ গ্ৰন্থৰ লেখক কোন? উত্তৰ কালিদাস। অসম কেশৰী বুলি কাক কোৱা হয়? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰীক। কোনখন ঘূৰণীয়া মেজমেলত ভাৰতীয় জাতীয় কংগ্ৰেছে অংশগ্ৰহণ কৰিছিল? উত্তৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত। এই ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধিজন আছিল মহাত্মা গান্ধী। ইনচুলিন হৰম'ন ক্ষৰণ দেহৰ কোনটো গ্ৰন্থিয়ে কৰে? উত্তৰ অগ্ন্যাশয় বা পেনক্ৰিয়াছ। জিমেক্স কোন দুখন দেশৰ মাজত হোৱা এক নৌসেনা অনুশীলন? উত্তৰ ভাৰত আৰু জাপান। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।